ওম নমঃ শিৱায় নমস্কাৰ বন্ধুসকল দৈনিক ৰাশিফল ভিডিঅ'টোলৈ স্বাগতম জনাইছো। এই ৰাশিফলৰ ভিডিঅ'টো হৈছে 2024 চনৰ মাৰ্চ মাহৰ 17 তাৰিখ বাৰ হ'ব দেওবাৰ অসমীয়া চ'ত মাহৰ 3 তাৰিখ। আজিৰ বিশেষ দিনটোলৈ আগবাঢ়িছো। আজি তিথি হ'ব শুক্লা অষ্টমী তিথি, তাৰ পিছতে শুক্লা নৱমী আৰম্ভ হ'ব। নক্ষত্ৰ হ'ব মৃগশিৰা নক্ষত্ৰ, তাৰ পিছতে আদ্ৰা নক্ষত্ৰ আৰম্ভ হ'ব। যোগ হ'ব আয়ুষ্মান যোগ, তাৰ পিছতে সৌভাগ্য যোগ আৰম্ভ হ'ব। কৰণ হ'ব বৃষ্টিকৰণ। জন্ম ৰাশি হ'ব মিথুন ৰাশি। আজিৰ সূৰ্য উদয় হ'ব 5:32 সূৰ্যাস্ত সময় হ'ব 5:29। যদি আমাৰ এই চেনেলটোত আপোনালোকে একেবাৰে নতুন হয় চেনেলটো ছাবস্ক্ৰাইব কৰি দিব। ভিডিঅ'টো ভাল লাগিলে লাইক এটা কৰি দিব। কমেণ্ট বক্সত ওম নমঃ শিৱায় লিখি দিবলৈ একেবাৰে নাপাহৰিব। পলম নকৰি আজিৰ গুৰুত্বপূৰ্ণ ৰাশিফল শিতানলৈ আগবাঢ়িছোঁ হওক। ৰাশিফল শিতানৰ প্ৰথম ৰাশিটো হৈছে মেঘ ৰাশি। মেঘ ৰাশি জাতক জাতিকাসকলৰ বাবে দিনটোৰ কিছু অলপ অসুবিধা আছে। নিয়োজিত যিসকল লোক আছে তেওঁলোকৰ কথা ক'বলৈ যাওঁতে নিয়োজিত লোকসকলে উত্তৰ দিবলৈ সাজু হ'ব লাগিব, কাৰণ আপোনালোকৰ ছিনিয়ৰসকলে আপোনালোকৰ কামৰ বিষয়ে কিছু কুৱেশ্যন আপোনালোকক সুধিব পাৰে। ব্যৱসায় কৰা জাতক জাতিকাসকলৰ কথা ক'বলৈ যাওঁতে ব্যৱসায়ীসকলৰ মন খুব সক্ৰিয় হ'ব, এক্টিভ হৈ থাকিব। তেওঁলোকে নিজৰ ব্যৱসায়ৰ বাবে কিছু নতুন সিদ্ধান্ত ল'ব পাৰিব, যাৰ বাবে তেওঁলোকে ব্যৱসায়ৰ ক্ষেত্ৰত আগবাঢ়িব। আৰু যুৱক যুৱতীসকলৰ কথা ক'বলৈ যাওঁতে যদি তেওঁলোকৰ প্ৰেমৰ সম্পৰ্কত আছে তে পৰিয়ালৰ সহযোগত আপোনালোকৰ প্ৰেয়সীৰ মাজৰ যি সম্পৰ্ক অধিক শক্তিশালী হ'ব পাৰে বুলি কৈছে। সেয়ে আপুনি আপোনালোকৰ সম্পৰ্কক আগুৱাই নিয়াৰ বাবে প্ৰচেষ্টা চলাব পাৰে। আপোনাৰ পৰিয়ালৰ পৰিস্থিতিৰ কথা ক'বলৈ যাওঁতে আপোনালোকৰ পৰিয়ালৰ যিকোনো সদস্যৰ স্বাস্থ্যৰ কিছু অৱনতি ঘটিব পাৰে, যাৰ বাবে আপুনি চিন্তিত হৈ পৰিব। আপোনাৰ পৰম স্বাস্থ্যৰ বাবে বাহিৰৰ বিশেষকৈ আপোনালোকৰ খাদ্য পাতি হওক জাংক ফুড আপোনালোকে খোৱাৰ পৰা বিৰত থাকিব লাগে, তেতিয়াহে আপোনালোকৰ স্বাস্থ্য একেবাৰে ফিট হৈ থাকিব বুলি কৈছে। গতিকে নিজৰ স্বাস্থ্যৰ ক্ষেত্ৰত আজিৰ মেঘ ৰাশিৰ জাতক জাতিকাসকলে ধ্যান ৰাখিব লাগিব। আজি নতুন প্ৰযুক্তিৰ বিশেষকৈ বুজাবুজিৰে আপোনালোকৰ প্ৰতিযোগীৰ ওপৰত প্ৰাপ্ত বজাই ৰখাত সহায় কৰিব। অসুস্থ আত্মীয়ক লগ কৰিবলৈ কিছু হস্পিটাললৈ আপোনালোকে যাব পাৰে বুলি কৈছে। বহুদিন ধৰি বাকী থকা ধন আজি আপুনি উদ্ধাৰ কৰিব পাৰিব, অৰ্থাৎ আপোনালোকে সেই ধন ঘূৰাই পাব পাৰে। আজি আপোনালোকৰ প্ৰেমক শক্তিশালী কৰিবলৈ প্ৰয়োজনীয় শক্তি পাব, সাহস পাব। সুস্থ হৈ থাকিবলৈ আপোনালোকে যিমান পাৰে পানী খাব লাগে। আজি আপুনি বস্তুবাদীৰ প্ৰয়োজনীয়তাৰ প্ৰতি আকৰ্ষিত হোৱাৰ পৰা নিজকে বাধা দিব নোৱাৰিব। আপোনালোকৰ বাবে আজিৰ ছাত্ৰ ছাত্ৰীসকলৰ শুভ দেখা পোৱা গৈছে। ছাত্ৰ ছাত্ৰীসকলে নিজৰ পঢ়া শুনাৰ প্ৰতি ষ্টাডিৰ ক্ষেত্ৰত গুৰুত্ব প্ৰদান কৰিব লাগিব। আজিৰ দিনটোত মেঘ ৰাশিৰ জাতক জাতিকাসকলৰ বাবে শুভ অৰ্থাৎ ভাগ্যৰ সংখ্যা হ'ব 2 আৰু ভাগ্যৰ ৰং হ'ব আপোনালোকৰ বাবে আজিৰ দিনটোত গুলপীয়া। এটা ভাল প্ৰতিফলন দেখিব, ধৈৰ্য বজাই ৰাখিব, সাহস ৰাখিব, নিশ্চয়কৈ সফল হ'ব। যদি আমাৰ এই চেনেলটোত আপোনালোকে যদি আজিৰ প্ৰথমবাৰৰ বাবে চাইছে চেনেলটো ছাবস্ক্ৰাইব কৰি দিব। যিসকলে আমাৰ এই চেনেলটো ছাবস্ক্ৰাইব কৰি থৈ দিছে তেওঁলোকলৈ আমাৰ চেনেলটোৰ ফালৰ পৰা অশেষ ধন্যবাদ জনাইছোঁ। আপোনালোকৰ সকলোৰে দিনটো শুভ হওক, মনৰ ইচ্ছাবোৰ পূৰণ হওক, মহাদেৱৰ কৃপাত দিনটো সুন্দৰভাৱে পাৰ হওক তাৰে কামনা কৰিছোঁ। ধৈৰ্য বজাই ৰাখিব, সাহস ৰাখিব, নিশ্চয়কৈ আপোনালোকে জীৱনত সফলতা লাভ কৰিবলৈ সক্ষম হ'ব। আপোনালোকৰ সকলোৰে দিনটো শুভ হোৱা কামনা কৰি ৰাশিফল শিতানৰ দ্বিতীয়টো ৰাশিলৈ আগবাঢ়িছোঁ বৃষ ৰাশি। বৃষ ৰাশি জাতক জাতিকাসকলৰ দিনটো শুভ দেখা পোৱা গৈছে। কৰ্মৰত মানুহখিনিৰ কথা ক'বলৈ যাওঁতে আপোনালোকৰ কৰ্মৰ ক্ষেত্ৰত আন মানুহৰ ওপৰত নিজৰ ধাৰণা জাপি নিদিব। কাৰণটো এই যে আপোনালোকৰ অৰ্থাৎ সকলোৰে শুনিব পৰা বুজিব পৰাৰ কিছু ক্ষমতা বেলেগ। গতিকে আপুনি আপোনালোকৰ ইচ্ছা অনুসৰি কাম কৰে আৰু আপোনালোকৰ সহকৰ্মীসকলক তেওঁলোকৰ ইচ্ছা অনুসৰি কাম কৰিবলৈ কিছু দিব লাগিব। তেওঁলোকক বুজিব লাগিব তেওঁলোকৰ মনৰ ভাৱবোৰ। যদি ব্যৱসায়ীসকলৰ কথা ক'বলৈ যাওঁ আজিৰ দিনটো ব্যৱসায়ীসকলৰ বাবে গ্ৰাহকৰ মতামতক আপোনালোকে গুৰুত্ব সহকাৰে লোৱা উচিত, নহ'লে আপোনালোকৰ ব্যৱসায়ত লোকচান হ'ব পাৰে। গতিকে গ্ৰাহকে কি বিচাৰে পচন্দৰ সকলো দিশ আপোনালোকে চাব লাগে। গতিকে আপোনালোকে সকলো ব্যৱসায়ত আপোনালোকৰ সামগ্ৰীসমূহ গ্ৰাহকৰ পচন্দ অপচন্দ অনুযায়ী আপোনালোকে বিক্ৰী কৰিব লাগে বুলি কৈছে। যুৱক যুৱতীসকলৰ কথা ক'বলৈ যাওঁতে যুৱক যুৱতীসকলে গুৰুত্ব সহকাৰে আৰু মৰমেৰে কথা পাতি মানুহৰ হৃদয় মন
জয় কৰাত বহুত বেছি পৰিমাণে সফল হ'ব আপোনালোকৰ ভাল স্বভাৱৰ বাবে আপুনি হয়তো আপোনালোকৰ মানুহবোৰ আপোনালোকৰ প্ৰতি আকৰ্ষিত হ'ব আপোনালোকৰ পৰিয়ালৰ পৰিস্থিতিৰ কথা ক'বলৈ যাওঁতে সকলো আত্মীয়ৰ মাজত হোৱাৰ বিবাদৰ বাবে আপোনালোকৰ পৰিয়ালৰ পৰিৱেশ বিনষ্ট হ'ব পাৰে গতিকে কাজিয়া পেচাল আপোনালোকে যিমান পাৰে দূৰত্ব বজাই ৰাখক কাজিয়া পেচালৰ পৰা নিজকে আঁতৰত ৰাখক কিন্তু যিকোনো ধৰণৰ বিবাদ আপোনালোকে যদি হয় কাজিয়া পেচালো যদি এনেকুৱা ধৰণৰ এটা সিচুৱেশ্যনো আজিৰ দিনটোত আহে তেনেহ'লে আপোনালোকে শান্তিপূৰ্ণভাৱে আপোনালোকে সমাধান কৰিব পাৰিব বুলি কৈছে সেইখিনি ক্ষেত্ৰত যথেষ্ট পৰিমাণে আপোনালোকে সফল হ'ব আপোনালোকৰ স্বাস্থ্যৰ কথা ক'বলৈ যাওঁতে আপোনালোকৰ কাণৰ লগত জড়িত সমস্যাই আপোনালোকক বাৰুকৈ আজিৰ দিনটোত কিছু পৰিমাণে হ'লেও আমনি কৰিব পাৰে গতিকে আপোনালোকে নিজৰ স্বাস্থ্য পাতিৰ ক্ষেত্ৰত গুৰুত্ব প্ৰদান কৰিব লাগে বুলি কৈছে তেতিয়াহে এটা উন্নত ফলাফল ভাল এটা প্ৰতিফলন দেখিবলৈ সক্ষম হ'ব আজি বিষ ৰাশি লোকসকলৰ লিখাৰ ক্ষমতা আপোনালোকৰ নিজৰ ক্ষেত্ৰখনত আকাংক্ষিত সফলতা আপোনালোকৰ কঢ়িয়াই আনিব বুলি কৈছে আপুনি আপোনালোকৰ অনুভৱসমূহক আপোনালোকৰ পৰিয়ালৰ আপোনালোকৰ যি আত্মীয় লোক আছে তেওঁলোকৰ আগত বা তেওঁলোক সেইসকলৰ আগত আপোনালোকে ফলপ্ৰসূভাৱে প্ৰকাশ কৰিবলৈ আপোনালোকে সক্ষম হ'ব পাৰে প্ৰাচীন সামগ্ৰী আৰু গহনাত বিনিয়োগ কৰিলে আৰ্থিক লাভ হোৱাৰ সম্ভাৱনা আছে আৰু লগতে কৈছে যে আপোনালোকৰ আৰ্থিক অৱস্থাও আজিৰ দিনটোত যথেষ্ট পৰিমাণে উন্নত হ'বলৈ গৈ আছে আপোনালোকে উপভোগ কৰিব বা জানিব এক মধুৰ প্ৰেম যাত্ৰা আৰু সেইখিনি ক্ষেত্ৰত আগবাঢ়িব বুলি কৈছে ঘৰৰ পৰিৱেশটো সুন্দৰ কৰি ৰাখিবৰ বাবে আপোনাৰ ফালৰ পৰা বহুত পৰিমাণে প্ৰচেষ্টা চলাব বুলি কৈছে এটা সুন্দৰ প্ৰতিফলন আপোনালোকে দেখিব আপুনি আপোনালোকৰ স্বাস্থ্যৰ প্ৰতি কিছু সচেতন হ'ব লাগিব এটো আপোনালোকৰ বাবে এটা ভাল গুণ গতিকে নিজৰ হেলথৰ প্ৰতি সম্পূৰ্ণ গুৰুত্ব বজাই ৰাখিব লাগে বুলি কৈছে আৰু ধ্যান ৰাখিব আজি দিনটোত বিশেষকৈ শত্ৰুৰ পৰা আপোনালোকৰ বিৰোধীৰ পৰা আপোনালোকে সাৱধান হ'ব লাগিব আপোনালোকৰ বাবে ভাগ্য ৰং বা শুভ ৰং হ'ব আজি দিনটোত বগা ৰং আৰু শুভ সংখ্যা হ'ব 8 যদি আমাৰ এই চেনেলটোত আপোনালোকে নতুন হয় চেনেলটো সাবস্ক্ৰাইব কৰি দিব আৰু লগতে আপোনালোকৰ বন্ধু বৰ্গলৈ আত্মীয় বৰ্গলৈ পৰিয়াল বৰ্গলৈ ভিডিঅ'বোৰ শ্বেয়াৰ কৰি দিবলৈ একেবাৰে নেপাহৰিব আপোনালোকৰ সকলোৰে দিনটো শুভ হওক মনৰ ইচ্ছাবোৰ পূৰণ হওক তাৰে কামনা কৰিছো আপোনালোকৰ সুস্বাস্থ্যৰ আপোনালোকৰ কামনা কৰিছো আজি দিনটো সুন্দৰভাৱে পাৰ হওক আপোনালোকৰ সকলোৰে দিনটো শুভ হোৱা কামনা কৰি ৰাশিফল খিতানৰ 3 নম্বৰ ৰাশিটো আগবাঢ়িছো সেই ৰাশিটো হৈছে মিথুন ৰাশি মিথুন ৰাশি জাতক জাতিকাসকলৰ দিনটো আজি দিনটোৰ মধ্যমীয়া সংগে আপোনালোকে দিনটো আৰম্ভণি নকৰিব ভুলতো নহলে সমস্যা বাঢ়িব পাৰে আজি দিনটো অত্যন্ত শুভ দিন শ্ৰমিক মানুহৰ কথা ক'বলৈ যাওঁতে বা বিভিন্ন কৰ্মৰ ক্ষেত্ৰত জড়িত যিসকল ব্যক্তি আছে বিশেষকৈ প্ৰশাসনৰ লগত জড়িত যিসকল লোক আছে তেওঁলোকৰ দায়িত্ব বাঢ়িব পাৰে আনহাতে আপোনালোকৰ আজি দিনটোত উচ্চ পদস্থ বিষয়ৰ পৰা আপোনালোকে যিখিনি দায়িত্ব পাব সেইখিনি আপোনালোকে শুনিবলৈ চেষ্টা কৰক কৰিবলৈ চেষ্টা কৰক নিষ্ঠা সহকাৰে আপোনালোকে আগবাঢ়ি যাবলৈ চেষ্টা কৰক নিশ্চয়কৈ সফল হ'ব ব্যৱসায়ীসকলৰ কথা ক'বলৈ যাওঁতে আজি দিনটো ব্যৱসায়িক শ্ৰেণীটোৱে নিজৰ প্ৰতিযোগীসকলৰ পৰিকল্পনা তদন্ত কৰি থাকিব লাগে আৰু তেওঁলোকৰ ব্যৱসায়িক সৈতে জড়িত এক সুনিৰ্দিষ্ট পৰিকল্পনা কৰিবলৈ অৰ্থাৎ ব্যৱসায়ীসকলে আজি দিনটোত এটা সুনিৰ্দিষ্ট পৰিকল্পনা কৰিব লাগিব কেনেকৈ আপোনালোকৰ বিজনেছটো আগবঢ়াই নিব কেনেকৈ ব্যৱসায়িক ক্ষেত্ৰত লাভ পাব পাৰি সেইখিনি ক্ষেত্ৰত ধ্যান ৰাখিব লাগিব বুলি কৈছে তেতিয়া এটা উন্নত ফলাফল ভাল এটা প্ৰতিফলন দেখিবলৈ সক্ষম হ'ব আজিৰ দিনটোত ব্যৱসায়ীসকলে এক সুনিৰ্দিষ্ট পৰিকল্পনা কৰিব লাগে যাতে তেওঁলোকৰ ব্যৱসায়িক ক্ষেত্ৰত আগবাঢ়ি যাব পাৰে যুৱক যুৱতীসকলৰ কথা ক'বলৈ যাওঁতে যুৱক যুৱতীসকলে কোনো ধৰণে নিজৰ বয়োজ্যেষ্ঠসকলৰ লগত গুজব কাজিয়া পেচাল তৰ্ক পেচাল আপোনালোকে নকৰিব নহলে অপমানৰ সন্মুখীন হ'বলগীয়া আজিৰ দিনটোত হ'ব পাৰে গতিকে ধ্যান ৰাখিব ঘৰত পিতৃ মাতৃৰ লগত অপ্ৰয়োজনীয় আলোচনাত লিপ্ত হোৱাৰ পৰা বিৰত থাকিব লাগে অপ্ৰয়োজনীয় কাজিয়া পেচালৰ পৰা দূৰত্ব নিজকে বজাই ৰাখিব লাগে বুলি কৈছে বিৰত আপোনালোকে থাকক বুলি কৈছে অপমান হ'ব পাৰে একে সময়তে আপোনালোকৰ সময় নষ্ট হ'ব পাৰে বা ঘৰৰ পৰিৱেশটো কিছু আপোনালোকৰ বিনষ্ট হ'ব পাৰে স্বাস্থ্যৰ দৃষ্টিকোণৰ পৰা আজিৰ দিনটোত আপুনি যিকোনো ধৰণৰ বিশেষকৈ মছলাজাতীয় খাদ্য খোৱাৰ পৰা বিৰত থাকিব লাগে জোখতকৈ বেছি বা অতিমাত্ৰা খাদ্য খোৱাৰ ফলত তেনেকুৱা ধৰণৰ আপোনালোকৰ সমস্যা হ'ব পাৰে কাৰণ পেটৰ বিষ সমস্যা আপোনালোকক বহুত বেছি আমনি কৰিব পাৰে যাৰ বাবে আপুনি চিকিৎসকৰ ওচৰলৈ যাবলগীয়া হ'ব পাৰে গতিকে মিথুন ৰাশি জাতক জাতিকাসকলে এই কথাখিনিৰ প্ৰতি এই কথাটোৰ প্ৰতি গুৰুত্ব প্ৰদান কৰিব লাগিব তেতিয়া এটা ভাল প্ৰতিফলন দেখিবলৈ সক্ষম হ'ব আজিৰ দিনটোত আপোনালোকে কৰ্মৰ ক্ষেত্ৰত বিশেষকৈ সহকৰ্মীসকলে নিজৰ লক্ষ্যত উপনীত হোৱাৰ আপোনালোকৰ হতাশ অনুভৱ কৰিব পাৰে নোহোৱাৰ বাবে কিন্তু ধৈৰ্য ধৰিব লাগে অহাৰ কামত নিজকে জড়িত কৰি অভিভাৱক বা আপোনালোকৰ মানসিক চাপত থাকিব বুলি কৈছে অপ্ৰয়োজনীয় ঋণ লোৱাৰ পৰা বিৰত থাকক আজিৰ দিনটোত কিয়নো ইয়াৰ ফলত আপোনালোকৰ ওপৰত অপ্ৰয়োজনীয় হেঁচা পৰিব পাৰে
গতিকে ধ্যান ৰাখিব লাগিব প্ৰেমৰ সংগীৰ লগত বা প্ৰেমিক প্ৰেমিকাসকলৰ মাজত আজি ভুল বুজাবুজি দূৰ হ'ব প্ৰথমবাৰ আপোনালোকে ধ্যান কৰিলে আপোনালোকৰ মনটো বহুত বেছি চিন্তাৰ মাজত বিচৰণ কৰিব যদি আপোনালোকে ৰাতিপুৱাৰ সময়খিনিৰ পৰা যদি ষ্টাৰ্ট কৰে কামবোৰ তেনেহ'লে কিন্তু আপোনালোকৰ চিন্তাৰ মূৰত আপোনালোকৰ হেঁচা মাৰি ধৰিব পাৰে গতিকে কামখিনি যেতিয়া কৰিব আপোনালোকৰ মনটো পাতল লাগিব আপুনি কামটো ষ্টাৰ্ট কৰিব লাগিব তাৰ আগতে যদি যথা চিন্তাবোৰ আপোনালোকৰ মনলৈ আনে তেনেহ'লে পিছুৱাই যাব আপোনালোকৰ মনোবলটো ষ্ট্ৰং কৰিব লাগিব আত্মবিশ্বাস গঢ়ি তুলিব লাগিব সেলফ কনফিডেন্স আনিব লাগিব আপোনাৰ কিবা এটা কৰাৰ যি ইচ্ছা থাকিব আজিনটোত কিন্তু কোনো ধৰণৰ সমৰ্থনৰ আপোনালোকৰ যি ধৰণৰ সমৰ্থন পাব লাগে বা যি ধৰণৰ সাপোৰ্টৰ আপোনালোকৰ প্ৰয়োজন আছে কিছু অভাৱৰ বাবে আপোনালোকৰ হেয়া কৰাটো আপোনালোকৰ বাবে কিছু কঠিন হ'ব পাৰে গতিকে ধৈৰ্য ধৰিবই লাগিব আপোনালোকৰ বাবে শুভ ৰং হ'ব হালধীয়া আৰু শুভ সংখ্যা হ'ব 9 বন্ধুসকল যদি আমাৰ এই চেনেলটোত আপোনালোকে একেবাৰে নতুন হয় চেনেলটো সাবস্ক্ৰাইব কৰি দিব ভিডিওটো ভাল লাগিলে লাইক এটা কৰি দিব কমেন্ট বক্সত ওম নমঃ শিৱায় লিখি দিবলৈ আপোনালোকে একেবাৰে নেপাহৰিব কৰ্কট ৰাশি জাতক জাতিকাসকলৰ দিনটো শুভ দেখা পোৱা গৈছে কাম কৰা মানুহখিনিৰ কথা ক'বলৈ যাওঁতে আপুনি আপোনালোকৰ অফিচত বা কৰ্মৰ ক্ষেত্ৰত আপোনালোকে ধৈৰ্য বজাই ৰাখিব লাগে কাৰণ এটা গুৰুত্বপূৰ্ণ ফোন বা আপোনালোকৰ মেল হেৰুৱাৰ সম্ভাৱনা আছে বুলি কৈছে যাৰ বাবে আপোনালোকৰ উদ্ধতন বিষয়ৰ পৰা আপোনালোকে কিছু কথা শুনিবলগীয়া হ'ব পাৰে ব্যৱসায়ী দৃষ্টিকোণৰ পৰা বা ব্যৱসায়ী ক্ষেত্ৰত আজিনটো ব্যৱসায়ী শ্ৰেণীটো তেওঁলোকৰ ব্যৱসায়ী সম্পৰ্কীয় সামগ্ৰীসমূহ বৃহৎ পৰিমাণে মজুত ৰাখিব লাগে যিসকলে বেছিকৈ আমদানি ৰপ্তানি কৰে কাৰণ উৎপাদিত সামগ্ৰী ব্যৱহাৰ হঠাতে বাঢ়িব পাৰে যুৱক যুৱতীসকলৰ কথা ক'বলৈ যাওঁতে যুৱক যুৱতীসকলৰ বা ছাত্ৰ ছাত্ৰীসকলে হওক তেওঁলোকে নিজৰ যিখিনি হোমৱৰ্ক আছে যিখিনি কৰণীয় কাম আছে সেইখিনি আপোনালোকে সুন্দৰভাৱে কৰিব লাগে বুলি কৈছে আজিনটো স্বাভাৱিক হৈ পৰিব দিনটো সকলো উত্তেজনাৰ পৰা আপুনি মুক্ত হ'ব স্বাস্থ্যৰ কথা ক'বলৈ যাওঁতে বিশেষকৈ পেশীৰ বিষ আপোনালোকৰ কিছু অসুবিধা দিব পাৰে পেশীৰ বিশেষ যাৰ বাবে আপুনি ডাক্তৰৰ ওচৰলৈ যাবলগীয়া হ'ব পাৰে এনে পৰিস্থিতিত আপোনালোকে নিজৰ হেল্থৰ প্ৰতি ধ্যান ৰাখিব লাগিব বুলি কৈছে আজিৰ দিনটোত আপোনালোকৰ সম্পত্তিৰ লগত জড়িত কিছু ডাঙৰ কাম কৰিব পাৰিব যি আপোনালোকৰ মনটোক সন্তুষ্টি দিব বুলি কৈছে অত্যন্ত শুভ দেখা পোৱা গৈছে আজিৰ দিনটোত কৰ্কট ৰাশিৰ জাতক জাতিকাসকলে ব্যৱসায়িক ক্ষেত্ৰত দক্ষতা আৰু আপোনালোকৰ নিজৰ যি টেলেণ্ট সেই টেলেণ্টখিনি আপোনালোকে ইউজ কৰিব পাৰিব নিজৰ ব্যৱসায় সম্প্ৰসাৰণ কৰিব পাৰিব আপুনি এজন অসুস্থ আত্মীয়ক আৰ্থিক বা শাৰীৰিকভাৱে সহায় কৰিবলগীয়া হ'ব পাৰে বুলি কৈছে এটা ভাল দিন বুলি কৈছে আজি আপুনি আপোনালোকৰ কাৰোবাৰ সৌন্দৰ্যৰ প্ৰতি আপোনালোকে আকৰ্ষিত হ'ব পাৰে আজিৰ দিনটো আপোনালোকৰ অত্যন্ত শুভ দিন কিন্তু ধৈৰ্য ধৰিব লাগিব অতীতৰ পৰা আপোনালোকে অতীতৰ কিছুমান ভুলৰ পৰা শিকিব লাগিব আৰু নিজকে মানসিকভাৱে শক্তিশালী কৰিব লাগিব আপোনালোকে আজিৰ দিনটোত সূৰ্যৰ আপোনালোকে আৰাধনা কৰি আপোনালোকে জল অৰ্পণ কৰিব নিশ্চয়কৈ এটা ভাল প্ৰতিফলন দেখিব এটা সুন্দৰ প্ৰতিফলন আপোনালোকে নিশ্চয়কৈ দেখিবলৈ সক্ষম হ'ব আপোনালোকৰ বাবে আজিৰ দিনটোৰ শুভ ৰং হ'ব পাতল হালধীয়া আৰু শুভৰ সংখ্যা হ'ব 3 প্ৰতিদিনে ৰাশিফলৰ ভিডিঅ'সমূহ আমাৰ এই চেনেলটোৰ জৰিয়তে আগতেকৈ লাভ কৰিবৰ বাবে চেনেলটো সাবস্ক্ৰাইব কৰি দিব ভিডিঅ'টো ভাল লাগিলে লাইক এটা কৰি দিব কমেন্ট বক্সত ওম নমঃ শিৱায় লিখি দিবলৈ একেবাৰে নেপাহৰিব আপোনালোকৰ সকলোৰে দিনটো শুভ হওক মনৰ ইচ্ছাবোৰ পূৰণ সিংহ ৰাশি জাতক জাতিকাসকলৰ কিছু অলপ অসুবিধা হ'ব পাৰে কৰ্মৰ ক্ষেত্ৰত আপোনালোকৰ কামৰ বিফলতা হ'ব পাৰে কিছু ক্ষেত্ৰত যাৰ বাবে আপুনি বিচলিত হ'ব পাৰে গতিকে কৰ্মৰ ক্ষেত্ৰত যিসকল ব্যক্তি আছে কাম কৰা যিসকল ব্যক্তি আছে বিশেষকৈ নতুনকৈ কাম আৰম্ভ কৰিব লাগিব এবাৰ আপুনি নিশ্চয়কৈ সফলতা লাভ কৰিব কিন্তু ধৈৰ্য বজাই ৰাখিবলৈ তাত কোনো সন্দেহ নাই যদি ব্যৱসায়ীসকলৰ কথা ক'বলৈ যাওঁ তেন্তে আজি দিনটো আপোনালোকৰ ব্যৱসায় ইতিহাসৰ পৰা আপোনালোকৰ এটা স্বাভাৱিক দিন হ'ব বুলি কৈছে অৰ্থাৎ অত্যন্ত শুভ দেখা পোৱা গৈছে প্ৰথমৰ পৰা আপোনালোকৰ আৰু আপোনালোকৰ দোকান চলোৱাৰ মানুহে ভাল বিক্ৰী কৰিব পাৰে গ্ৰাহক আদি আপোনালোকৰ আহি থাকিব আজি দিনটোত জীৱ জন্তুৰ আপোনালোকে বিশেষকৈ সেৱা কৰক বুলি কৈছে অৰ্থাৎ কিবা এটা খাবলৈ দিয়ক তেওঁলোকক এটা ভাল প্ৰতিফলন দেখিব যুৱক যুৱতীসকলে হয়তো পিতৃ মাতৃৰ হওক আপোনালোকৰ ককা আইতাৰ পৰা হওক আপোনালোকে বা ঘৰৰ যিকোনো সদস্যৰ পৰা কিবা এটা উপহাৰ পাব পাৰে যাৰ বাবে আপোনালোকৰ মনটো অতি সুখী হ'ব আপোনালোকৰ মাৰ বিশেষকৈ মাতৃৰ স্বাস্থ্যৰ বিশেষ যত্ন ল'ব বুলি কৈছে আজি দিনটোত আঘাত পাব পাৰে বা কিছু স্বাস্থ্যজনিত সমস্যাই তেওঁলোকক কিছু অশান্তি দিব পাৰে আজিৰ দিনটোত আপোনালোকে খোৱা বোৱাৰ প্ৰতি আপোনালোকে সময় বিশেষকৈ ধ্যান ৰাখিব লাগিব টাইম টেবুল মেইনটেইন কৰিব লাগে খোৱা বোৱাৰ ক্ষেত্ৰত আপোনালোকৰ আজিৰ দিনটোত শৰীৰত ভিতৰৰ বিশেষকৈ ৰোগৰ সৃষ্টি হ'ব পাৰে গতিকে আপোনালোকে নিজৰ হেল্থৰ প্ৰতি ধ্যান ৰাখিব লাগিব আপুনি কিছুমান ৰোগত আক্ৰান্ত হ'ব পাৰে গাড়ী চলাওঁতে কিন্তু সাৱধান হ'ব লাগিব সিংহ ৰাশি জাতক জাতিকাসকলে গতিকে এই কথাটোৰ প্ৰতি গুৰুত্ব প্ৰদান কৰিব গাড়ী মটৰ চলাওঁতে আপোনালোকে কিছু সাৱধানতাৰ অৱলম্বন কৰিলে আপোনালোকৰ বাবে ভাল হ'ব আজিৰ দিনটোত সিংহ ৰাশি জাতক জাতিকাসকলে বিশেষকৈ ভগৱান সূৰ্যৰ ধ্যান কৰি
আপোনালোকে আগবাঢ়ি যাব আৰু জল অৰ্পণ কৰক বুলি কৈছে জল আগবঢ়াওক এটা ভাল প্ৰতিফলন দেখিব আজিৰ দিনটো আপোনালোকৰ দিনটো সুন্দৰে পাৰ হ'ব মনৰ ইচ্ছাবোৰ পূৰণ হ'ব মনত সাহস বৃদ্ধি পাব আপোনালোকৰ যি ধৰণৰ সমস্যা যি ধৰণৰ পাৰিবাৰিক সমস্যা সেই সমস্যাখিনি সমাধান কৰাৰ ক্ষেত্ৰত আপুনি বহুত পৰিমাণে সফল হ'ব যিকোনো সিদ্ধান্ত লওঁতে জীৱন সংগীৰ সৈতে পিতৃ মাতৃৰ পৰা পৰামৰ্শ লৈ আগবাঢ়িলে আপোনালোকৰ বাবে ভাল হ'ব ডাঙৰ বিনিয়োগ আপোনালোকে এৰাই চলক বুলি কৈছে নহলে সমস্যা বাঢ়িব পাৰে যদি আমাৰ এই চেনেলটো একেবাৰে নতুন হয় চেনেলটো সাবস্ক্ৰাইব কৰি দিব ভিডিওটো ভাল লাগিলে লাইক এটা কৰি দিব কমেন্ট বক্সত ওম নমঃ শিৱায় লিখি দিবলৈ আপোনালোকে একেবাৰে নাপাহৰিব আপোনালোকৰ সকলোৰে দিনটো শুভ হওক মনৰ ইচ্ছাবোৰ পূৰণ হওক তাৰে কামনা কৰি ৰাশিফল খিতানৰ অন্য এটা গুৰুত্বপূৰ্ণ ৰাশি লৈ আগবাঢ়িছো সেই ৰাশিটো হৈছে কন্যা ৰাশি কন্যা ৰাশি জাতক জাতিকাসকলৰ বাবে দিনটো শুভ দেখা পোৱা গৈছে কন্যা ৰাশি জাতক জাতিকাসকলে ধৈৰ্য বজাই ৰাখিব লাগে আবেগক নিয়ন্ত্ৰণ কৰিব লাগে বুলি কৈছে আজিৰ দিনটোত সংৰাগবোৰ পৰিহাৰ কৰিব লাগিব আজি কৰ্মৰ ক্ষেত্ৰত আপোনালোকে এটা ভাল প্ৰতিফলন দেখিব বুলি কৈছে কৰ্মৰ ক্ষেত্ৰত আপোনালোকৰ আচৰিত দিন হ'ব সহকৰ্মীসকলৰ সৈতে পাৰ্টিৰ বা কিছু আপোনালোকে পৰিকল্পনা কৰিব পাৰে সহকৰ্মীসকলৰ সৈতে কৰবালৈ ওলাই যাব পাৰে য'ত আপুনি বহুত বেছি আনন্দ কৰিব ব্যৱসায়ীসকলৰ কথা ক'বলৈ যাওঁতে ব্যৱসায়ীসকলে সদায় ৰিস্কৰ প্ৰতি ভয় কৰা উচিত নহয় কাৰণ কেতিয়াবা ৰিস্কে বিনিয়োগৰ বিশাল লাভ দিব পাৰে আৰু যি আপোনালোকৰ ব্যৱসায়িক আগুৱাই নিব পাৰে যুৱক যুৱতীসকলৰ কথা ক'বলৈ যাওঁতে যদি আপুনি সদায় সমাজ সেৱাৰ কৰিবলৈ সাজু তেন্তে আপোনালোকৰ খ্যাতি সমাজত থাকিব আৰু আপোনালোকৰ প্ৰতিও আপোনালোকৰ সন্মান আপোনালোকৰ বৃদ্ধি আপোনালোকৰ পাব আপুনি সমাজৰ মংগলৰ বাবে ভাল কাম কৰি যাওক যিমান দূৰলৈকে আপোনালোকৰ স্বাস্থ্যৰ প্ৰতিও আপোনালোকে ধ্যান ৰাখিব লাগিব আজিতো আপোনালোকৰ নিজৰ সন্তানৰ কিছু আপোনালোকৰ অৱনতি ঘটিছে যদি বা তেওঁলোকৰ হেল্থৰ যদি কিছু সমস্যা বা প্ৰবলেম চলিছে অন্যান্য সমস্যাখিনিৰ ক্ষেত্ৰত আপোনালোকে আওকাণ কৰিব নালাগে আপোনালোকৰ স্বাস্থ্যৰ ক্ষেত্ৰত বিষ হ'ব পাৰে নিজৰ ডিঙিৰ ওপৰত অংশ গতিকে যি আপোনালোকৰ বহুত বেছি দুখৰ সৃষ্টি কৰিব পাৰে গতিকে নিজৰ হেল্থৰ প্ৰতি নিজৰ স্বাস্থ্যৰ প্ৰতিৰ ক্ষেত্ৰত কন্যা ৰাশি জাতক জাতিকাসকলে ধ্যান ৰাখিব লাগিব সমস্যাৰ সমাধান আপোনালোকে কৰিবলৈ চেষ্টা কৰক বুলি কৈছে তেতিয়া এটা উন্নত ফলাফল দেখিবলৈ সক্ষম হ'ব কন্যা ৰাশিৰ জাতক জাতিকাসকলে আজি দিনটো ভগৱান সূৰ্য দেৱতাক আপোনালোকে ধ্যান কৰি আপোনালোকে তামৰ পাত্ৰৰ পৰা পানী সূৰ্য দেৱতাক আপোনালোকে অৰ্পণ কৰক এটা ভাল প্ৰতিফলন দেখিবলৈ সক্ষম হ'ব আপোনালোকৰ আৰ্থিক অৱস্থা উন্নত কৰাৰ পৰিকল্পনা কৰিব এটা সুন্দৰ উপহাৰ দি আপোনালোকৰ প্ৰেমৰ সংগীক সুখী কৰিব বহু দূৰ যাত্ৰা কৰাৰ সময়ত অলপ সাৱধান হ'ব লাগে যিসকলে যাত্ৰাৰ দীঘলীয়া কৰি থাকে ডেইলি টাইমত বিশেষকৈ কিছুমান মানুহৰ আজি দিনটো কঁকালৰ বিষত অশান্তি পাব পাৰে চিকিৎসকৰ পৰামৰ্শ লওক আপোনালোকৰ বাবে শুভ ৰং হ'ব সেউজীয়া ৰং আৰু শুভ সংখ্যা হ'ব 1 আজি দিনটোত পৰিয়ালত যদি অশান্তি হয় তেন্তে আপোনালোকে বৈদিক মন্ত্ৰৰে সূৰ্যক আপোনালোকে জপ কৰক এটা ভাল প্ৰতিফলন দেখিব যদি আমাৰ এই চেনেলটোত আপোনালোকে প্ৰথমবাৰৰ বাবে চাইছে চেনেলটো সাবস্ক্ৰাইব কৰি দিব ভিডিওটো ভাল লাগিলে লাইক এটা কৰি দিব কমেন্ট বক্সত ওম নমঃ শিৱায় লিখি দিবলৈ আপোনালোকে একেবাৰে নাপাহৰিব আপোনালোকৰ সকলোৰে দিনটো শুভ হওক মনৰ ইচ্ছাবোৰ পূৰণ হওক তাৰে কামনা কৰিছো এবাৰ আহিছো ৰাশিফল খিতানৰ অন্য এটা গুৰুত্বপূৰ্ণ ৰাশিলৈ সেই ৰাশিটো হৈছে তুলা ৰাশি জাতক জাতিকাসকলৰ আজিৰ দিনটো কৰ্মৰ ক্ষেত্ৰত নিজৰ মাজত হোৱাৰ প্ৰতিযোগিতাৰ বাবে নিজক লুকাই থকা যি প্ৰতিভাক আপোনালোকে ব্যৱহাৰ কৰিব লাগিব নিজকে ষ্ট্ৰং কৰিব লাগিব নিজকে আগবঢ়াই নিব লাগিব বুলি কৈছে সেই আপোনালোকে নিজকে মানসিকভাৱে প্ৰস্তুত আপোনালোকৰ থকাটো আজিৰ দিনটো প্ৰয়োজন আছে আপোনালোকৰ জীৱনত টকা পইচাৰ আপোনালোকৰ কিছু প্ৰয়োজন আছে বৰ্তমান সময়ত বুলি কৈছে আৰু এই টকা পইচাৰ যেতিয়া আপোনালোকে লাভ কৰিব আপোনালোকৰ খৰচৰ পৰিচালনা কৰিব লাগিব বুলি কৈছে প্ৰেমিক প্ৰেমিকাসকলৰ পাৰিবাৰিক আবেগৰ সৰ্বোচ্চ যত্ন লওক বুলি কৈছে আপোনালোকে ওজন কমাবলৈ চেষ্টা কৰিব লাগে সকলো সময়তে আপোনালোকে বিশেষকৈ যি ধৰণৰ খাদ্যপাতি আপোনালোকৰ হেল্থৰ বাবে অপকাৰী সেই ধৰণৰ খাদ্যপাতিবোৰ পৰিহাৰ কৰিব লাগে আৰু খোৱা বোৱাৰ প্ৰতি টাইম টেবুল মেইনটেইন কৰিব লাগে দুঃসাহসিক আৰু বিপদৰ জীৱনৰ সন্মুখীন হ'বলৈ নিজকে প্ৰস্তুত কৰক বুলি কৈছে অৰ্থাৎ কিছুমান ক্ষেত্ৰত নিজকে ষ্ট্ৰং কৰিব লাগিব আগবাঢ়ি যাবৰ বাবে মানসিক প্ৰস্তুতি দৰকাৰ যেতিয়া আপুনি মানসিকভাৱে বহুতো সবল হ'ব বিভিন্ন ক্ষেত্ৰত ষ্ট্ৰং হ'ব তে বিভিন্ন ক্ষেত্ৰতো আপোনালোকে ভাল এটা প্ৰদৰ্শন কৰিব পাৰিব বিভিন্ন ক্ষেত্ৰত সাকসেছ লাভ কৰিব বুলি কৈছে তেতিয়া এটা উন্নত ফলাফল দেখিব বুলি কৈছে গতিকে নিজকে ষ্ট্ৰং কৰিব লাগিব তুলা ৰাশিৰ জাতক জাতিকাসকলে নিজকে সক্ৰিয় কৰি তুলিব লাগিব এক্টিভ হ'ব লাগিব কৰ্মৰত লোকসকলে বিশেষকৈ নিয়োজিত লোকসকলে সম্পূৰ্ণ উৎসাহেৰে সকলো কাম নিৰীক্ষণ কৰি থাকিব লাগিব তেতিয়া আপোনালোকৰ কাৰ্যালয়ৰ সকলো কাম আপোনালোকে ধুনীয়াকৈ কৰিব পাৰিব আৰু সম্পূৰ্ণ উৎসাহেৰে সকলো কাম নিৰীক্ষণ কৰি থাকিব লাগিব তেতিয়াহে আপোনালোকৰ কাৰ্যালয়ৰ বা কৰ্মৰ ক্ষেত্ৰত সকলো কাম সময়মতে সম্পূৰ্ণ কৰিব পাৰিব ব্যৱসায় কৰা জাতক জাতিকাসকলৰ কথা ক'বলৈ যাওঁতে ব্যৱসায়ীসকলৰ বাবে বহুত বেছি ভাল দিন হ'ব ব্যৱসায়ীসকলে হয়তো বৃহৎ লাভ কৰিব পাৰে যাৰ বাবে আপোনালোকৰ আৰ্থিক অৱস্থা ভাল হ'ব
যুৱক যুৱতীসকলৰ কথা ক'বলৈ যাওঁতে যুৱক যুৱতীসকলে কেতিয়াবা প্ৰতিকূল পৰিস্থিতিটো নিজকে আপোনালোকে শান্ত কৰি ৰাখিব লাগিব কৰবাত এনেকুৱা সিচুৱেশ্যন আপোনালোকৰ ক্ৰিয়েট হ'ব পাৰে বা কিছু আপোনালোকৰ কাজিয়া পেচাল বা হুলস্থুলীয়া এটা পৰিৱেশ আপোনালোকৰ হ'ব পাৰে সেইখিনি ক্ষেত্ৰত নিজকে কিছু ক্ষেত্ৰত লৈ আপোনালোকৰ পৰিস্থিতি সাপেক্ষে নিজকে শান্ত কৰি ৰাখিবলৈ চেষ্টা কৰা উচিত কেতিয়াবা পৰিৱেশ শান্ত কৰিবলৈ গৈ শান্ত হৈ থকাটো আপোনালোকে নিজকে শান্ত হৈ থকাটো প্ৰয়োজন বুলি কৈছে গতিকে অভাৰ ৰিয়েক্টো নকৰিব কিছু ক্ষেত্ৰত কাৰো লগত বেছিকৈ আপোনালোকে তকৰ পেচাল বা সংৰাগো আপোনালোকে সেইখিনি ক্ষেত্ৰত নকৰিব আজিৰ দিনটোত গতিকে ধৈৰ্য বজাই ৰাখিব লাগিব বুলি কৈছে ভাল পাৰিবাৰিক সম্পৰ্ক বজাই ৰাখিবলৈ সৰু সৰু কথাবোৰক আওকাণ কৰিব লাগিব তেতিয়াহে আপোনালোকৰ পাৰিবাৰিক সম্পৰ্ক ভাল হৈ থাকিব সকলো কথা যদি আপোনালোকে ধৰি থাকে ইজনে সিজনৰ মনৰ কথাবোৰ বা বিশেষকৈ ইজনে সিজনৰ যদি সৰু কথাটোক যদি আপোনালোকে তৰ্ক পেচাল কৰে কাজিয়া পেচাল কৰে টাৰ্ণ ৱৰ্ড ব্যৱহাৰ কৰে তেনেহ'লে সমস্যা পাৰিবাৰিক ক্ষেত্ৰত আপোনালোকৰ বাঢ়িব পাৰে গতিকে সেই কৈছে যে আপোনালোকৰ কিছু কথা বতৰা আপোনালোকে আওকাণ কৰিব লাগিব তেতিয়া আপোনালোকৰ পাৰিবাৰিক সম্পৰ্ক ভাল হৈ থাকিব স্বাস্থ্যৰ কথা ক'বলৈ যাওঁতে বিশেষকৈ ভৰি বা হাতৰ কিছু আপোনালোকৰ আঘাত সেই অংশত আঘাত পৰাৰ সম্ভাৱনা আছে গতিকে ধ্যান ৰাখিব লাগিব বুলি কৈছে আজিৰ দিনটোত আপোনালোকে চিৰি হওক বা ক'ৰবাত আপোনালোকক উঠা নমা কৰোঁতে বিশেষকৈ সাৱধানতাৰ অৱলম্বন কৰক বুলি কৈছে তেতিয়া এটা ভাল প্ৰতিফলন দেখিব নহ'লে কিছু আঘাত পৰাৰ সম্ভাৱনা দেখা পোৱা গৈছে আপোনালোকৰ বাবে শুভ ৰং হ'ব বেঙুনীয়া ৰং আৰু শুভ সংখ্যা হ'ব 8 প্ৰতিদিনে ৰাশিফলৰ ভিডিঅ'সমূহ আমাৰ এই চেনেলটোৰ জৰিয়তে লাভ কৰিবৰ বাবে চেনেলটো ছাবস্ক্ৰাইব কৰি দিব ভিডিঅ'টো ভাল লাগিলে লাইক এটা কৰি দিব কমেণ্ট বক্সত ওম নমঃ শিৱায় লিখি দিব আপোনালোকৰ নিজৰ ওপৰত বিশ্বাস ৰাখিব সদায় কনফিডেন্স ৰাখিব নিশ্চয়কৈ জীৱনত সফলতা অৰ্জন কৰিবলৈ সক্ষম হ'ব আপোনালোকে কমেণ্ট বক্সত ওম নমঃ শিৱায় লিখিবলৈ একেবাৰে নাপাহৰিব এবাৰ আছে অন্য এটা গুৰুত্বপূৰ্ণ ৰাশি লৈ সেই ৰাশিটো হৈছে বৃশ্চিক ৰাশি বৃশ্চিক ৰাশি জাতক জাতিকাসকলৰ দিনটো শুভ দেখা পোৱা গৈছে যদি আপুনি কোনো জ্যেষ্ঠ বা কিবা এটা ডাঙৰ পদত আছে তেন্তে আপোনালোকৰ অধীনত কাম কৰা লোকসকলক বিশেষকৈ একত্ৰিত কৰি তেওঁলোকৰ উৎসাহ বৃদ্ধি কৰা উচিত কিছুমান ক্ষেত্ৰত এনে কিছুমান পজিশ্যনত যদি আছে আপোনালোকে তেনেহ'লে যিসকল সহকৰ্মী আছে আপোনালোকৰ তলত কাম কৰে বা যিসকল আপোনালোকৰ কৰ্মচাৰী আছে তেওঁলোকৰ সৈতে যদি আপোনালোকে হট হ'বলৈ চেষ্টা কৰক আৰু তেওঁলোকক কামত উৎসাহ দিব তেতিয়া আপুনি সেইখিনি ক্ষেত্ৰত দেখিব যে এটা ভাল প্ৰতিফলন দেখিব আৰু বিভিন্ন ক্ষেত্ৰতো আগবাঢ়ি যাব আপোনালোকৰ যি ধৰণৰ ইমেজ সেইটো আপোনালোকৰ বৃদ্ধি পাব বুলি কৈছে ব্যৱসায়ীসকলৰ কথা ক'বলৈ যাওঁতে ব্যৱসায়ীসকলে যিসকলে চিন্তা নকৰাকৈ নিজৰ ধন বিনিয়োগ কৰিছিল বিশেষকৈ আপোনালোকে লাভ পাব পাৰে বুলি কৈছে আশা কৰাতকৈ বেছি লাভ হ'ব পাৰে যুৱক যুৱতীসকলৰ কথা ক'বলৈ যাওঁতে যদি আপুনি আপোনালোকৰ ঘৰত বা বাহিৰত কোনো কাম কৰে তেন্তে নিজৰ সীমাৰ ভিতৰত কৰক বুলি কৈছে সীমাৰ বাহিৰত একো নকৰিব কোনো কথাৰ সীমা অতিক্ৰম নকৰিব অৰ্থাৎ সেইখিনি ক্ষেত্ৰত ধ্যান ৰাখিব লাগিব কথা বতৰা কৰোঁতে ধ্যান ৰাখিব লাগিব আপোনালোকৰ মাতৃৰ স্বাস্থ্যৰ কিছু অৱনতি দেখা যাব পাৰে বুলি কৈছে গতিকে ধ্যান ৰাখি তেওঁলোকৰ স্বাস্থ্যৰ প্ৰতি তেওঁলোকৰ হেল্থৰ প্ৰতি আপোনালোকে যত্ন লোৱা আৰু যত্ন লোৱাটো আপোনালোকৰ প্ৰয়োজন আছে বৰ্তমান সময়ত তেওঁলোকৰ খাদ্যৰ যত্ন ল'লে তেওঁলোকৰ স্বাস্থ্য সোনকালে সুস্থ হৈ উঠিব পাৰে আপোনালোকৰ স্বাস্থ্যৰ কথা ক'বলৈ যাওঁতে আপুনি গেছৰ কিছু সমস্যা আপোনালোকৰ হ'ব পাৰে বুলি কৈছে বা গেছ উৎপাদনকাৰী খাদ্য পৰিহাৰ কৰিব লাগে গধুৰ বস্তুৰ পৰা আপোনালোকে আঁতৰি থাকিব লাগে নহ'লে আপোনালোকৰ গেছৰ বহুত সমস্যা হ'ব পাৰে বুলি কৈছে অৰ্থাৎ যি ধৰণৰ খাদ্যপাতিৰ আপোনালোকৰ হেল্থৰ বাবে অপকাৰী সেই ধৰণৰ খাদ্যপাতি পৰিহাৰ কৰক বুলি কৈছে নহ'লে সমস্যা বাঢ়িব পাৰে যদি আমাৰ এই চেনেলটোত আপোনালোকে একেবাৰে নতুন হয় চেনেলটো ছাবস্ক্ৰাইব কৰি দিব ভিডিঅ'টো ভাল লাগিলে লাইক এটা কৰি দিব কমেণ্ট বক্সত হৰ হৰ মহাদেৱ ওম নমঃ শিৱায় লিখি দিবলৈ নাপাহৰিব আপোনালোকৰ দিনটো শুভ হওক মনৰ ইচ্ছাবোৰ পূৰণ হওক তাৰে কামনা কৰিছোঁ ৰাশিফল কিতানৰ অন্য এটা গুৰুত্বপূৰ্ণ ৰাশি লৈ আগবাঢ়িছোঁ সেই ৰাশিটো হৈছে ধনুৰাশি জাতক জাতিকাসকলৰ আজি দিনটো শুভ দেখা পোৱা গৈছে কিন্তু ধৈৰ্য ধৰিব লাগিব কৰ্মৰ ক্ষেত্ৰত আপুনি আপোনালোকৰ কৰ্মৰ ক্ষেত্ৰত সহকৰ্মীসকলৰ পৰা হতাশ অনুভৱ কৰিব পাৰে কাৰণ আপুনি যি সহায় আশা কৰে তেওঁলোকে আপোনালোকক সহায় নকৰিব পাৰে যাৰ বাবে আপুনি অতি হতাশত আপোনালোকক ভুগিব পাৰে বুলি কৈছে অৰ্থাৎ মনটো বেয়া লাগিব পাৰে ব্যৱসায়ীসকলৰ কথা ক'বলৈ যাওঁতে ক্ষুদ্ৰ ব্যৱসায়ীসকলে গ্ৰাহকৰ পচন্দ অনুসৰণ কৰিলে লাভ হ'ব অৰ্থাৎ ব্যৱসায়ীসকলে সদায় এইটো ধ্যান ৰাখিব লাগিব বিশেষকৈ আজিৰ দিনটোতে আপোনালোকে ধ্যান ৰাখিব লাগিব গ্ৰাহকে কি বিচাৰে কেনেধৰণৰ সামগ্ৰী পচন্দ কৰে তেওঁলোকৰ সুবিধা অসুবিধা পচন্দ অপচন্দ সকলো দিশ আপোনালোকে নিৰীক্ষণ কৰিব লাগে চাব লাগে অনুকৰণ কৰিব লাগে চাব লাগে ক্ষুদ্ৰ ব্যৱসায়ী আজিনটো আপোনালোকে ক্ষুদ্ৰ ব্যৱসায়ীসকলৰ আজিনটো লাভ পাব পাৰে ছাত্ৰ ছাত্ৰীসকলে নিজৰ বহুমূলীয়া সময়খিনি ইফালে সিফালে ঘূৰি ফুৰি কটাব নালাগে বৰঞ্চ এই সুযোগৰ বা পঢ়া শুনাৰ ক্ষেত্ৰত মনোনিৱেশ কৰা উচিত বা আপোনালোকে নিজৰ জীৱনত আপোনালোকে সফল হ'বৰ বাবে যিখিনি কাম কৰিব লাগে সেইখিনি ক্ষেত্ৰত ফ'কাছ দিব লাগে যদি আপোনালোকৰ মানুহৰ লগত কোনো ধৰণৰ বা কথাত বা কোনো কথা বতৰা বিশেষকৈ বিবাদ হয় কাজিয়া পেচাল হয় তেন্তে তেওঁলোকৰ কথাত আপুনি আপত্তি কৰা উচিত নহয় বৰঞ্চ তেওঁলোকে কোৱা কথাবোৰ ভৱিষ্যতে আপোনালোকৰ বাবে উপযোগী হ'ব পাৰে কিছু উপদেশ দিলে গতিকে ধ্যান ৰাখিব কাজিয়া পেচাল নকৰিব কোনো ব্যক্তিৰ সৈতে যি আপোনালোকক ভৱিষ্যতে আপোনালোকৰ সফলতা কঢ়িয়াই আনিব পাৰে বুলি কৈছে আপোনালোকৰ স্বাস্থ্যৰ কথা ক'বলৈ যাওঁতে
স্বাস্থ্যৰ প্ৰতি অলপ সাৱধান হওক বুলি কৈছে অন্যথা কিছু দুৰ্ঘটনাৰ বাবে হাড়ত আঘাত পাব পাৰে গতিকে গাড়ী মটৰ চলাওঁতে কিছু ধ্যান ৰাখিব লাগিব সমস্যাৰ সন্মুখীন হ'বলগীয়া হ'ব পাৰে গতিকে নিজৰ হেল্থৰ প্ৰতি ধনু ৰাশি জাতক জাতিকাসকলে ধ্যান ৰাখিবই লাগিব আজিৰ দিনটোত কম্পিউটাৰৰ জ্ঞান বা প্ৰগ্ৰেম সঠিকভাৱে আপোনালোকে পৰিচালনা কৰিব লাগে তেওঁলোকৰ অৰ্থাৎ কৰ্মৰ ক্ষেত্ৰত আপোনালোকৰ সন্মান বৃদ্ধি পাব ঘনিষ্ঠ সহযোগীৰ সৈতে অতীতৰ মতানৈক্য সমাধান কৰাৰ ক্ষেত্ৰত আপুনি সফল হ'ব অভিভাৱকৰ পৰা পুৰা পথ নিৰ্দেশনে নতুন পৰিকল্পনা আৰু প্ৰকল্পত সহায় কৰিব অনলাইন মাধ্যমৰ জৰিয়তে লাভ কৰাৰ ধন আপোনালোকে পাব বুলি কৈছে কেৱল ইতিবাচক চিন্তাই আপোনালোকৰ প্ৰেম জীৱন সুখী কৰি ৰাখিব আপুনি সুস্থ আৰু সুখী অনুভৱ কৰিব আজিৰ দিনটোত শুভ ৰং হ'ব সেউজীয়া ৰং আৰু শুভ সংখ্যা হ'ব 11 যদি আমাৰ এই চেনেলটো নতুন হয় সাবস্ক্ৰাইব কৰি দিব পাৰিলে আজিনটো উপায়স্বৰূপে এটা কাম কৰিব পাৰে ঘৰৰ পৰা ওলোৱাৰ আগতে সূৰ্যৰ দেৱতাক আপোনালোকে প্ৰণাম কৰি যাওক বুলি কৈছে নিশ্চয়কৈ সফল হ'ব আপোনালোকৰ সকলোৰে দিনটো শুভ হওক মনৰ ইচ্ছাবোৰ পূৰণ হওক তাৰে কামনা কৰিছোঁ এবাৰ আহিছোঁ ৰাশিফল শিতানৰ অন্য এটা গুৰুত্বপূৰ্ণ ৰাশিলৈ সেই মকৰ ৰাশি জাতক জাতিকাসকলৰ দিনটো শুভ দেখা পোৱা গৈছে আজিৰ দিনটো ধৈৰ্য বজাই ৰাখিব মকৰ ৰাশি জাতক জাতিকাসকলে সিদ্ধান্ত গ্ৰহণৰ ক্ষেত্ৰত ধ্যান ৰাখিব লাগিব শ্ৰমিক মানুহৰ কথা ক'বলৈ যাওঁতে তেওঁলোকে কাম কৰা বিভাগটো টাৰ্গেটৰ সংখ্যা বৃদ্ধি পাব পাৰে আপুনি কিবা এটা টাৰ্গেট সম্পূৰ্ণ কৰিবলৈ আপোনালোকে পাৰিব আৰু লাভো পাব বুলি কৈছে ব্যৱসায় কৰা জাতক জাতিকাসকলৰ কথা ক'বলৈ যাওঁতে খুচুৰা ব্যৱসায়ীসকলে বৃহৎ লোকচানৰ সন্মুখীন হ'ব পাৰে সেইবাবে ধৈৰ্য ধৰিব লাগে আৰু বুদ্ধিমান ৰূপে ধন বিনিয়োগ কৰিব লাগে তেতিয়াহে আপুনি কোনো ডাঙৰ লোকচানৰ পৰা হাত সাৰিব পাৰিব যুৱক যুৱতীসকলৰ কথা ক'বলৈ যাওঁতে তেওঁলোকে কৰ্মৰ ক্ষেত্ৰত আপোনালোকে ধৈৰ্য ধৰিব লাগে আৰু কামত এক নতুন দিশ আপোনালোকে আনিব লাগিব বুলি কৈছে আপোনালোকৰ পৰিয়ালৰ পৰিস্থিতিৰ কথা ক'বলৈ যাওঁতে পৰিয়ালৰ পৰিস্থিতি আপোনালোকৰ পক্ষত হ'ব কিন্তু আপুনি আপোনালোকৰ পৰিয়ালৰ সদস্যৰ লগত আপোনালোকে ভাল কথা বতৰা প্ৰদৰ্শন কৰিব মনৰ কথাবোৰ শ্বেয়াৰ কৰক বুলি কৈছে আজি দিনটো আপোনালোকে কাৰোবাৰ পৰা ধন যদি ঋণ লৈছে বা কাৰোবাৰ পৰা টকা পইচাও লৈছিল তেন্তে আপোনালোকে সেইখিনি ক্ষেত্ৰত আপোনালোকে ঘূৰাই দিয়াৰ ক্ষেত্ৰত বহুত বেছি পৰিমাণে সফল হ'ব বুলি কোৱা হৈছে এটা ভাল প্ৰতিফলন দেখিব বুলি কৈছে আজিৰ দিনটোত আপোনালোকে আপোনালোকৰ স্বাস্থ্যৰ পাতিৰ ক্ষেত্ৰত ধ্যান ৰাখিব লাগিব বিশেষকৈ চকুৰ সমস্যাত আপুনি কিছু অসুবিধা পাব পাৰে চকু পানী ওলোৱা জ্বলা-পোৰা খজুৱতি আদি অভিযোগৰ বাবে আপুনি বহুত অসুবিধাত পৰিব পাৰে গতিকে নিজৰ হেল্থৰ প্ৰতি ধ্যান ৰাখিব তেতিয়া এটা ভাল প্ৰতিফলন দেখিবলৈ সক্ষম হ'ব বুলি কৈছে আজি মকৰ ৰাশি জাতক জাতিকাসকলে ধৈৰ্য বজাই ৰাখিব লাগে আজিৰ দিনটোত সহকৰ্মীৰ লগত বেয়া আচৰণ কৰা উচিত নহয় আপোনালোকৰ অসাৱধান আচৰণে পৰিয়ালৰ আন সদস্যৰ স্বাৰ্থৰ প্ৰতি আপোনালোকৰ বিশেষকৈ ক্ষতি কৰিব পাৰে বা তেওঁলোকৰ ক্ষেত্ৰতো আপোনালোকৰ কিছু নিগেটিভ প্ৰভাৱ পৰিব পাৰে টকাৰ লেনদেনৰ ক্ষেত্ৰত আজি অলপ সাৱধানে আপোনালোকে আগবাঢ়ক বুলি কৈছে আপুনি আপোনালোকৰ প্ৰেমৰ সংগীৰ সৈতে হোৱা যি অসংগতি বা যি ধৰণৰ আপোনালোকৰ কাজিয়া পেচাল সেইখিনি আপোনালোকে কমাবলৈ চেষ্টা কৰক সম্পৰ্কটো বজাই ৰাখিব বিচাৰিলে এটা সুযোগ হিচাপে বিবেচনা কৰক বুলি কৈছে খাদ্যাভ্যাসত অলপ সংযম কৰিলে পেটৰ সমস্যাৰ পৰা ৰক্ষা পৰিব এটা সামাজিক সংগঠনত যোগদান কৰিলে আপুনি ভাল মানুহক আপোনালোকে ভাল মানুহ লগ পাব আৰু সেইখিনি ক্ষেত্ৰত আপোনালোকে সহায়ো লাভ কৰিব ভাগ্যৰ ৰং হ'ব আপোনালোকৰ নীলা ৰং আৰু ভাগ্যৰ সংখ্যা হ'ব 8 আপোনালোকে আজিৰ দিনটোত পিপৰাক চেনি আৰু আটা আপোনালোকে মিহলাই খুৱাব এটা ভাল প্ৰতিফলন দেখিবলৈ সক্ষম হ'ব যদি আমাৰ এই চেনেলটোত আপোনালোকে একেবাৰে নতুন হয় চেনেলটো সাবস্ক্ৰাইব কৰি দিব ভিডিঅ'টো ভাল লাগিলে লাইক এটা কৰি দিব কমেন্ট বক্সত ওম নমঃ শিৱায় লিখি দিবলৈ আপোনালোকে একেবাৰে নাপাহৰিব দিনটো শুভ হওক এবাৰ আহিছোঁ কুম্ভ ৰাশিলৈ কুম্ভ ৰাশি জাতক জাতিকাসকলৰ আজি দিনটো শুভ দেখা পোৱা গৈছে আজি দিনটোত আপোনালোকৰ বাবে অত্যন্ত শুভৰ দিন কিন্তু কৰ্মৰ ক্ষেত্ৰত ব্যক্তিসকলে আজি দিনটো ধৈৰ্য বজাই ৰাখিব লাগে আজি দিনটো কৰ্মৰ ক্ষেত্ৰত কাম সম্পূৰ্ণ কৰাৰ ক্ষেত্ৰত পাকৈত হ'ব বুলি কৈছে আপুনি সেইটো ক্ষেত্ৰত এটা ভাল প্ৰদৰ্শন কৰা দেখা যাব ব্যৱসায়ীসকলৰ কথা ক'বলৈ যাওঁতে ব্যৱসায়ীসকলে নিজৰ ব্যৱসায় আৰু অধিক উন্নত কৰাৰ বাবে চেষ্টা কৰিব লাগিব নতুন পৰিকল্পনা কৰিব পাৰে যুৱক যুৱতীসকলৰ কথা ক'বলৈ যাওঁতে যুৱক যুৱতীসকলে বয়োজ্যেষ্ঠসকলৰ লগত আপোনালোকে বিশেষকৈ মৰম বজাই ৰাখিব লাগে সেয়ে তেওঁলোকে বয়োজ্যেষ্ঠসকলৰ লগত বহি কিছু সময় আপোনালোকে কটাব লাগে বুলি কৈছে আৰু আপুনি আপোনালোকৰ ভাই ভনীৰ সৈতে সহযোগিতাত আপোনালোকে থাকিব লাগে যদি আপুনি দূৰত কৰবাত থাকে তেন্তে তেওঁলোকৰ সৈতে বিশেষকৈ যোগাযোগ ৰাখিব লাগে বুলি কৈছে যেনে প্ৰকাৰে নহওক স্বাস্থ্যৰ কথা ক'বলৈ যাওঁতে ঠাণ্ডাৰ পৰা নিজকে ৰক্ষা কৰিব লাগে যেতিয়া ঘৰৰ পৰা ওলাই যায় তেতিয়া আপোনালোকে কাণ দুখন ঢাকি যাব লাগে ঠাণ্ডাৰ আপোনালোকে বিশেষকৈ লাগিব নিদিব যিটো অতি বিৰক্তিকৰ হ'ব পাৰে আজি কুম্ভ ৰাশি জাতক জাতিকাসকলৰ বাবে বিশেষকৈ কৰ্মৰ ক্ষেত্ৰত সহকৰ্মীৰ লগত বেয়া আচৰণ কৰা উচিত নহয় যিসকলে সানডে দিনটোতো কাম কৰে টকাৰ লেনদেনৰ ক্ষেত্ৰত অতি সাৱধান হ'ব লাগিব আপোনালোকৰ প্ৰেমৰ সংগীৰ সৈতে হোৱাৰ যি ধৰণৰ কাৰ্য পেচাল কমাব লাগিব কিন্তু সম্পৰ্কটো বজাই ৰাখিব বিচাৰিলে এটা সুযোগ আপোনালোকে হিচাপে বিবেচনা কৰক বুলি কৈছে আজি দিনটো ধৈৰ্য বজাই ৰাখিব লাগে যিকোনো আপোনালোকে তৰ্ক বিতৰ্কৰ পৰা নিজকে দূৰত্ব বজাই ৰাখক বুলি কৈছে তেতিয়াহে উন্নত ফলাফল
দেখিবলৈ সক্ষম হ'ব বুলি কৈছে ছাত্ৰ ছাত্ৰীসকলে ষ্টাডি ক্ষেত্ৰত ফ'কাছ দিয়ক স্বাস্থ্যৰ দৃষ্টিকোণৰ পৰা পেটৰ লগত জড়িত সমস্যা আপোনালোকক কিছু অশান্তি দিব পাৰে খাদ্যাভ্যাসত অলপ সংযম আপোনালোকে কৰিলে পেটৰ সমস্যাৰ পৰা ৰক্ষা পৰিব বুলি কৈছে এটা সামাজিক সংগঠনত যোগদান কৰিলে আপুনি বহুত বেছি সহায় লাভ কৰিব পাৰে বুলি কৈছে নিজৰ আবেগক নিয়ন্ত্ৰণ কৰিব লাগিব খং ৰাগবোৰ নিয়ন্ত্ৰণ কৰিব লাগিব পৰিস্থিতিৰ সাপেক্ষে যদি আমাৰ এই চেনেলটো নতুন হয় সাবস্ক্ৰাইব কৰি দিব ভিডিঅ'টো ভাল লাগিলে লাইক এটা কৰি দিব কমেন্ট বক্সত ওম নমঃ শিৱায় লিখি দিবলৈ নেপাহৰিব শুভ ৰং হ'ব বেঙুনীয়া ৰং আৰু শুভ সংখ্যা হ'ব 8 আপোনালোকৰ সকলোৰে দিনটো শুভ হওক আপোনালোকৰ সকলোৰে সুস্বাস্থ্য কামনা কৰি এবাৰ এসো ৰাশিফল কিতানৰ একেবাৰে শেষটো ৰাখি মীন ৰাশি জাতক জাতিকাসকলৰ আজিৰ দিনটো শুভ দেখা পোৱা গৈছে মীন ৰাশি যিসকল শ্ৰমিক শ্ৰেণীৰ লোক আছে কৰ্মৰ ক্ষেত্ৰত কঠোৰ পৰিশ্ৰম আৰু সততাৰে নিজৰ কৰ্মৰ ক্ষেত্ৰত সফলতা পতকাই বিয়পাই আপোনালোকে দিব পাৰিব অৰ্থাৎ আপোনালোকে বহুতৰ ক্ষেত্ৰত বা কৰ্মৰ ক্ষেত্ৰত বিশেষকৈ সাকসেছ লাভ কৰিব ব্যৱসায় কৰা জাতক জাতিকাসকলৰ কথা ক'বলৈ যাওঁতে ব্যৱসায়ীসকলৰ বাবে ভাল দিন হ'ব যদি আপুনি তেওঁ নিজৰ অংশীদাৰৰ সৈতে ব্যৱসায় সম্পৰ্কে নতুন প্ৰজেক্ট এটা খুলিব বিচাৰে তাৰটো আপোনালোকে সফল হ'ব নতুনকৈ যদি এক্সট্ৰা আৰ্নিঙৰ বাবে চিন্তা কৰে এক্সট্ৰা বিজনেছৰ বাবে চিন্তা কৰে সেইখিনি ক্ষেত্ৰতো লাভ হ'ব যুৱক যুৱতীসকলৰ কথা ক'বলৈ যাওঁতে তেওঁলোকে নিজৰ জীৱনত সফলতা লাভ কৰিবলৈ কোনো বিশেষ বিষয়ত নিজকে ফলপ্ৰসূ কৰি ৰাখিবলৈ চেষ্টা কৰিব লাগে আপোনালোকৰ বাবে ভাল হ'ব মহিলাসকলে আজি দিনটোত নিজৰ শৰীৰৰ প্ৰতি যত্ন ল'ব লাগে যাতে তেওঁলোকৰ নিজৰ শৰীৰটো সুস্থ কৰি ৰাখিব পাৰে আজি দিনটোত কামৰ চাপৰ বাবে আপোনালোকৰ স্বাস্থ্যৰ কিছু অৱনতি ঘটিব পাৰে যিসকলে সানডে দিনটো ব্যস্ত হৈ থাকে যাৰ বাবে আপুনি মানসিক চাপৰ সন্মুখীন হ'ব পাৰে স্বাস্থ্যৰ কথা ক'বলৈ যাওঁতে আপোনালোকে নিজৰ হেলথৰ প্ৰতি ধ্যান ৰাখিব লাগিব ৰোগ প্ৰতিৰোধ ক্ষমতা বৃদ্ধি কৰিবলৈ সুষম আহাৰ গ্ৰহণ কৰক আৰু অধিক ফল সেৱন কৰক বুলি কৈছে যাতে যিকোনো ৰোগে বা ৰোগৰ বিৰুদ্ধে আপুনি সহজে যুঁজিব পাৰে শৰীৰত শক্তি বৃদ্ধি কৰিবলৈ মাজে মাজে আপোনালোকে নিজৰ শৰীৰটোৰ প্ৰতি ধ্যান ৰাখিব লাগে ডক্টৰৰ পৰামৰ্শ লৈ থাকিব লাগে তেতিয়া এটা উন্নত ফলাফল দেখিবলৈ সক্ষম হ'ব আজি দিনটো মীন ৰাশিৰ জাতক জাতিকাসকলে দ্ৰুত আৰু বিবেচনাপূৰ্ণ সিদ্ধান্ত গ্ৰহণ কৰি নিজৰ কৰ্মৰ ক্ষেত্ৰত সফলতা লাভ কৰিব ল'ৰা ছোৱালীৰ ফালৰ পৰা আপোনালোকে ভাল কথা শুনিব পাব তেওঁলোকৰ পৰা আপোনালোকে যি ধৰণৰ আশা কৰে সেই ধৰণৰ ৰিজাল্ট আপোনালোকে লাভ কৰিব সুখ কঢ়িয়াই আনিব বুলি কৈছে আৰ্থিক সমৃদ্ধিৰ বজাই ৰাখিবলৈ আপুনি কিছুমান হিচাপ নিকাচ কৰাৰ ৰিস্ক আপোনালোকে ল'ব লাগিব আপুনি আপোনালোকৰ বিশেষকৈ প্ৰেম জীৱনত আপোনালোকৰ সুখী হ'ব আৰু দিনটো সুখেৰে পাৰ হ'ব বুলি কৈছে আপোনালোকে নিয়মিত যোগাসন কৰক ব্যায়াম কৰক আপুনি কিবা কাৰণত আপুনি বহুত ব্যস্ত থাকিব অলপ মানসিক চাপো আপোনালোকে অনুভৱ কৰিব পাৰে শুভ ৰং হ'ব কমলা ৰং আৰু শুভ সংখ্যা হ'ব 1 যদি আমাৰ এই চেনেলটো নতুন হয় চেনেলটো সাবস্ক্ৰাইব কৰি দিব আৰু ভিডিঅ'টো লাইক কমেন্ট কৰি আপোনালোকে শ্বেয়াৰ কৰি দিবলৈ নেপাহৰিব আপোনালোকৰ দিনটো শুভ হওক মনৰ ইচ্ছাবোৰ পূৰণ হওক তাৰে কামনা কৰি আজিৰ গুৰুত্বপূৰ্ণ ভিডিঅ'টো ইমানেই